হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। আৰু এয়া চাওকচোন, মেখেলাতনো ফলছ কেনেকৈ লগোৱা হয় তাৰে ভিডিঅ' এটা লৈ আহিছোঁ। আৰু এয়া মেখেলাখন যিহেতু অকণমান বেকা বেকি আছে ছাইডটো, তাকে মই চিধা কৰি ল'ব লৈছোঁ। এয়া আৰু কেঁচি এখনেৰে এইটো মই ছাইডটো কাটি সমান কৰি ল'ম। এয়া আৰু এতিয়া যিহেতু মেখেলাখন বাহিৰ ছাইডটো ওপৰ ভাগত থৈ ইয়াৰ ওপৰতে ইয়াত দেখিছেনে মই ফলছটো ধুনীয়াকৈ কাটি লৈছোঁ। এইটো অস্তৰ কাপোৰৰ ফলছ লগাইছোঁ মই। এয়া দেখিছেনে মেখেলাখন ওপৰ ভাগটো যেনেকৈ বাহিৰ ছাইডটো তাৰ ওপৰতে মই ফলছটো এনেকৈ থৈ লৈছোঁ। এয়া আৰু ইয়াৰ ওপৰতে তলৰ ফালে 1 ইঞ্চি এৰি যাম। এয়া 1 ইঞ্চি গেপ থৈ তাৰ ছাইডত মই চিলাই গৈছোঁ। এয়া দেখিছেনে, এইফালে 1 ইঞ্চি থৈছোঁ আৰু এনেকৈ গোটেই তল ভাগটো মাৰি দিম এনেকৈ। তাৰপিছত এয়া তলৰ ভাগটো হৈ আহিলে আৰু ফলছটো অকণমান দীঘল আছিলে, সেইকাৰণে মেখেলাটোৰ জোখত ভাঁজ কৰি ল'ম এনেকৈ। এয়া মেখেলাটো এনেকৈ ধৰিব পাৰি তলৰ ফালে, তো তাৰ জোখত এনেকৈ ভাঁজ কৰি আৰু এইটো কাটি উলিয়াই দিছোঁ, তেতিয়া একেবাৰে জোখৰ হৈ যাব। এয়া তলৰ ভাগটো হৈ গ'ল। এয়া দেখিছেনে, এটা সমানতে চিলাইটো দিব লাগে, তেতিয়া বেকা বেকি হৈ নাযায়। আৰু এয়া দেখিছেনে, এইটো 1 ইঞ্চি যোনটো এৰি দিছিলোঁ আৰু সেইটো সৈতে এয়া ফলছ ছাইডটো ইয়াৰ ওপৰত এটা চিলাই লগাম। তেতিয়া মেখেলাখনৰ মেইন ফেব্ৰিকটোত ওপৰত চিলাই নেদেখায়। কিছুমান মেখেলা কিছুমানে চিলাই তলৰ ভাগটো ওপৰত চিলাই দেখি যায়, আৰু এইটো এনেকৈ চিলালে ভিতৰ ছাইডটোতহে চিলাই থাকি যায়। দেখিছেনে ফ্ৰেণ্ডছ, এয়া অস্তৰ ভাগটোত মই এনেকৈ চিলাইছোঁ এয়া ফলছৰ ছাইডটোত, আৰু মেইন মেখেলাখনৰ ইফালে চিলাই দিয়া নাই মই। এয়া আৰু ধুনীয়াকৈ হৈ গ'ল। এয়া আৰু এতিয়া মেখেলাখন ভিতৰ ছাইডটোত এয়া ভাঁজ কৰি দিব লাগিব। এয়া দেখিছেনে, প্ৰথমতে বাহিৰ অংশটো মই ফলছটো চিলাই ল'লোঁ, আৰু এতিয়া এইটো ভিতৰ ছাইডটো হয়। এয়া মেখেলাখনৰ এম্ব্ৰইডাৰীটোতে গম পাইছে, এয়া সূতা ওলাইছে, এইটো ভিতৰ ছাইডটো হয়। আৰু এতিয়া 1/2 ইঞ্চিকৈ এনেকৈ গুচাই যাম। এয়া 1/2 ইঞ্চিকৈ গুচালোঁ আৰু এতিয়া তাৰ ওপৰতে চিলাই লগাইছোঁ। একেবাৰে মুৰামুৰিকৈ লগাব লাগে মূৰত, তেতিয়া অলপো ওলাই নাথাকে। এয়া ধুনীয়াকৈ সমান কৰি লৈছোঁ। আৰু মেখেলাখনত ফলছ লগাওঁতে বেছি টানি টানি লগাব নালাগে, নহ'লে পিছত মেখেলাখন পিন্ধাৰ পিছত ধুনীয়া ফিনিচিং নাহে, কুচটো ধুনীয়াকৈ নবহে। সেয়া ধুনীয়াকৈ একেবাৰে ফলছটো একেবাৰে মুৰামুৰিকৈ লগাইছোঁ, একেবাৰে মূৰত। এয়া আৰু এইফালে মোৰ হৈয়ে আহিছে চাওকচোন। এয়া এইপিনে হৈ গ'ল লগাই, আৰু যিখিনি ওলাই আছিলে সেইটো কাটি দিছোঁ, সূতাখিনিও কাটি লৈছোঁ। এয়া চাওকচোন, এয়া এইটো ছাইডৰ পৰা ধৰিব পাৰি একেবাৰে সমানকৈ চিলাইটো এনেকৈ পৰিছে চাওকচোন। এয়া আৰু এতিয়া মেখেলাখন চিধাকৈ চিলাই ল'ম প্ৰথমতে। এয়া তেতিয়া ইয়াৰ চিলাইখিনি ভিতৰত পৰিব, আণ্ডাৰগ্ৰাউণ্ড চিলাই হ'ব। এয়া ফলছ ভাগটো ভিতৰ ফালে থৈছোঁ। এয়া দেখিছেনে, প্ৰথমতে চিধাকৈ চিলাই ল'ম। এইটো নাভাবিব যে চিলাওঁতে ওলোটা হৈছে বুলি, কিন্তু ইয়াৰ চিলাইটো ভিতৰত সোমাই থাকিবৰ কাৰণে মই এনেকৈ চিলাই লওঁ প্ৰথমতে। আৰু মোৰ মেখেলা চিলোৱা পদ্ধতিবোৰ প্ৰায় এনেকেই। এয়া প্ৰথমতে চিধাকৈ চিলাই লৈছোঁ, দেখিছেনে। আৰু এতিয়া মেখেলাখন ওলোটাই দিম, ভিতৰ অংশটো বাহিৰ কৰিলোঁ। এয়া চাওকচোন, আৰু এতিয়া 1 ইঞ্চি এৰি চিলাই যাম। এয়া দেখিছেনে, প্ৰথমতে চিলাই লকটো লগাই লৈছোঁ, তাৰপিছত এয়া 1 ইঞ্চি এৰি দিছোঁ, 1 ইঞ্চি। এয়া আৰু এনেকুৱাই চিলাই দিম।
তো এতিয়া প্ৰথমতে যোনটো এনেকৈ চিধাকৈ চিলাইছিলোঁ আৰু এতিয়া উল্টাই ল'লোঁ। এতিয়া ধুনীয়াকৈ চিলাইটো ভিতৰত সোমাই থাকিব। এয়া আকৌ ইফালে লুটিয়াই দিছোঁ। এয়া চাওকচোন, এইটো যোনটো এটা বৰ্ডাৰ লাইন আছিলে এইটো একেবাৰে সমানকৈ পৰিছে। এয়া চাওকচোন, এইটো ভিতৰ ছাইডটো হয় আৰু এতিয়া কঁকাল ছাইডটো ইয়াৰ ৰাউণ্ডটো মাৰি দিব লাগিব। আৰু এয়া যোনটো মই চিলালোঁ, জইন কৰিলোঁ, তাৰ ফিনিচিংটো বৰ ধুনীয়া আহিছে। আৰু এতিয়া 1 ইঞ্চিৰ মাধ্যমত এনেকৈ এবাৰ লুটিয়াই দিছোঁ। এনেকৈ দুবাৰকৈ এনেকৈ ভাঁজ কৰিব লাগে, তেতিয়া মানে ধুনীয়া আহে ফিনিচিংটো। এয়া 1 ইঞ্চি লৈছোঁ আৰু মেখেলাখনৰ এইটো কঁকাল ছাইডটো গোটেই ৰাউণ্ডটো মাৰি দিম এবাৰ। এয়া দেখিছেনে, এনেকৈ গোটেই ৰাউণ্ডটো মাৰি দিব লাগিব। তাৰপিছত মেখেলাখনৰ ফিনিচিংটো মানে বৰ ধুনীয়া দেখায়। তাৰপিছত এয়া হৈ গ'ল মোৰ কমপ্লিট। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি চাই ভাল পাইছে লাইক কৰি দিব। চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। তো আজিলৈ ইমানেই আছিলোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।